হেল্ল' মোৰ ইউটিউব ফেমিলিৰ সদস্যসকল স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আজি মই 88 ৰুপিছৰ পৰা গেম ষ্টাৰ্ট কৰিছোঁ মানে মই 300 টকা এড মানি কৰি অলৰেডি মই 1600 টকা উইড্ৰ কৰিলোঁ আৰু বাকী ৰৈ গৈছিল 88 ৰুপিছ আৰু সেই 88 ৰুপিছৰ পৰা মই অকণমান এক্সপ্ল'ৰ স্লট খেলি পিনে তাৰপিছত চাফাৰী অফ ৱেল্থ খেলিম, কিয়নো এক্সপ্ল'ৰ স্লটত অলৰেডি মোৰ এপি কুইন আৰু ছুপাৰ উইন লাগি গৈছে। চ' মই চাফাৰী অফ ৱেল্থ খেলিবলৈ যাম। চাওঁ 88 ৰুপিছৰ পৰা যদি কেনেবাকৈ 500 টকা এটা কৰিব পাৰোঁ তেন্তে মই উইড্ৰ কৰি ল'ম। আৰু এইখিনিতে এটা কথা কৈ দিওঁ, এই গেমটোত ভিক্টিম জখিমৰ সম্ভাৱনা থাকে কিছু, গতিকে আপোনালোকে আপোনালোকৰ নিজৰ ৰেছপনচিবিলিটিত এই গেমটো খেলিব। 18+ অনলি, 18 বছৰ প্লাছ সকলৰ কাৰণে কৰিছোঁ। আৰু যদি আপোনালোকে খেলিম বুলি ভাবিছে দেন আপোনালোকে ডেছক্ৰিপশ্যনত গৈ এই এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব। মিনিমাম 300 টকা এড মানি কৰি আপোনালোকে খেলি চাব পাৰিব। যদি 300 টকাৰ পৰা আপোনালোকে 500 টকা প্ৰথম অৱস্থাত যদি আপোনালোকে 500 টকাও কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে উইড্ৰ কৰি ল'ব। আৰু এই গেমটো 10 মিনিটতকৈ অধিক নেখেলিব। এবাৰ ৰিচাৰ্জ কৰি যদি আপোনালোকে হাৰি যায় নেক্সট আৰু ৰিচাৰ্জ কৰি সেই একেটা এপ্লিকেশ্যনতে আকৌ খেলিবলৈ চেষ্টা নকৰিব। তেনেকৈ কৰিলে আপোনালোকৰ লছ হোৱাৰ সম্ভাৱনাটো বেছি থাকে। যদি প্ৰফিট হয় তেন্তে আপোনালোকৰ প্ৰথম 300 টকা যেতিয়া এড মানি কৰিব প্ৰথম খেলতে প্ৰথম 10 মিনিটৰ ভিতৰতে আপোনালোকৰ ছুপাৰ উইন নহ'লে এপি কুইন লাগি যাব পাৰে আৰু তেতিয়া আপোনালোকে পইচাটো লগালগ উইড্ৰ কৰি ল'ব। বেছি লোভ নকৰিব, বেছি লোভ কৰিলে মানে লছ হোৱাৰ সম্ভাৱনাটো বেছি হৈ যায়, যিহেতু এইবিলাক অনলাইন গেম হয়। চ' ভিডিঅ'টো চাই থাকক। ডেছক্ৰিপশ্যনত সকলোবিলাক এপ্লিকেশ্যনৰ লিংক দিয়া আছে, তাৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰি খেলিব পাৰিব। ঠিক আছে, চ' আপোনালোকে গেমটো উপভোগ কৰক। আৰু মই বেছিকৈ মাজতে কথা কৈ থাকিলে, খেলি থকাৰ সময়ত কথা কৈ থাকিলে মানে গেমটোত সিমান এটা ফ'কাছ কৰিব পৰা নহয়। চ' আপোনালোকে গেমটো চাই থাকক। আৰু মই কি হিচাপত স্পিন কৰিছোঁ, কি হিচাপত মই স্পিনবিলাক বেটবিলাক এই তলত যে লিখা আছে টোটেল বেট, সেই টোটেল বেটত মই কিদৰে ক্লিক কৰি পিনে মই স্পিন কৰি আছোঁ আপোনালোকে সেইটো চাই থাকিব। ন'টিছ কৰক মই কি হিচাপত স্পিন কৰিছোঁ সেইটো আপোনালোকে চাই থাকিব। আৰু মই যিদৰে স্পিন কৰিছোঁ সেইদৰে আপোনালোকে স্পিন কৰিব। আশা কৰোঁ আপোনালোকে নিশ্চয় প্ৰফিট কৰিব পাৰিব। এই ফোন আহি গ'ল নহয়, এনেকুৱা হ'লে মানে দিগদাৰ। মোবাইলটো এনেই বেয়া। আপোনালোকে হয়তো এটা অসুবিধা সন্মুখীন হ'ব পাৰে ভিডিঅ'টো চাওঁতে। আপোনালোকৰ মোৰ এই স্ক্ৰীণ ৰেকৰ্ডিংটো যিটো কৰিছোঁ সেইটো অকণমান ডিছপ্লেখন কপি থাকে, যিহেতু পুৰণি মোবাইলটো, মোৰ মোবাইলটো পুৰণি হয়। চ' সিমান এটা ৰেকৰ্ডিঙৰ ক্ষেত্ৰত ভাল নহয় মোবাইলটো। চাওঁ যদি গেম খেলি এনেদৰে যদি ডেইলি 500 টকাও যদি হাজিৰা পঢ়াই থাকিব পাৰোঁ তেন্তে নেক্সট মান্থত হয়তো এটা বেলেগ মোবাইল ল'ম বুলি আশা কৰিছোঁ। আপোনালোকে সহায় সহযোগিতা আগবঢ়াব বুলি আশা কৰিছোঁ। ঠিক আছে, চ' চাই থাকক লাষ্টলৈকে মই 500 টকা কৰিব পাৰোঁ নাই। মোৰ টাৰ্গেট 500 টকা, 88 পিছৰ পৰা 500 টকা দিয়ে। যদি কেনেবাকৈ 500 টকা এটা হৈ যায় দেন মই উইড্ৰ কৰি ল'ম। ঠিক আছে, আৰু যদি লছ হয়তো কোনো কথা নাই, কাৰণ অলৰেডি মই জিকি ৰাখিছোঁৱেই। মই 300 টকা 1300 টকা প্ৰফিট অলৰেডি মই লৈ ৰাখিছোঁ। চ' মই 88 ৰুপিছটো গুচি গ'লেও কোনো কথা নাই। ঠিক আছে, ত' চাই থাকক আৰু মই কথা কৈ নাথাকোঁ। আপোনালোকে মোক কিদৰে স্পিন কৰিছোঁ সেইটো চাই যাওক। তলত চাই যাওক মই কিদৰে 18 টকাৰ বেট মাৰিছোঁ। কেনেবাকৈ যদি 18 টকাত মেগা উইনটাও লাগি যায় মোৰ 300 টকা হৈ যাব। আহি যা মেগা উইন, আহি যা। যি দেখিছোঁ লাষ্ট 18 টকীয়া এটা বেট আছেগৈ আৰু 9 টকীয়া এটা। কি হয় 75 ৰুপিছ 96 আকৌ হৈ গ'ল।
যি দেখিছোঁ হাৰিয়ে যাম যেন লাগিছে। কি হ'ল এবাৰ উইড্ৰ' কৰাৰ পিছত এবাৰ প্ৰফিট কৰি উইড্ৰ' কৰাৰ পিছত জিকাৰ চান্সটো বহুত কম হৈ যায়। চ' চাওঁ কি হয়। 37 ৰুপিজ বাচি গৈছে। অ' গড, মেগা উইন 90 ৰুপিজ। পুনৰ 123.89 ৰুপিজ হৈ গ'ল। মই কমাই দিলোঁ। মেগা উইন পোৱাৰ লগে লগে মই কমাই দিলোঁ বেটটো। চাওক আপোনালোকেও ঠিক এইদৰে খেলিব। চ' আৰু মই কথা কৈ নাথাকোঁ, আপোনালোকে শেষলৈকে চাই যাওক ভিডিঅ'টো। যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো পিটিকি দিব আৰু এটা লাইক কৰি দিব, আৰু যদি পাৰে চেনেলটো শ্বেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত অকণমান সহায় কৰিব বুলি আশা ৰাখিলোঁ। বাকী চাই থাকক। ফ্ৰী স্পিন আহি যায়, দুটা ফ্ৰী স্পিন মাজতে এটা নাহিলে। 118 টকা আছেগৈ। দহ মিনিটে খেলিব এই গেমটো। যদি আপোনালোকে খেলিম বুলি ভাবিছে ন, 10 মিনিটতকৈ অধিক কেতিয়াও নেখেলিব। যদি আপোনালোকে 10 মিনিটলৈকে খেলি যদি আপোনালোকৰ প্ৰফিট নাই হোৱাত, ইন কেছ যদি আপোনালোকৰ কেপিটেলটো ঘূৰি আহিছে, দেন আপোনালোকে উইড্ৰ' কৰি ল'ব, আকৌ নেক্সট ডে এড কৰি কিনে খেলিব। ঠিক আছে, মোৰ ডাইৰেক্ট 300 টকা 18 টকা ডাইৰেক্ট 300 টকা মেগা উইন, ডাবল মেগা উইন লাগি গ'ল 367। মোৰ ইচ্ছা হ'লে মই এই 300 টকাটোত ওপৰত মই কেতিয়াও নেখেলোঁ। 300 টকা ৰাখি বাকী 65 টকাই খেলিম। যদিহে মোক 65 টকাটো ঘূৰি যায়, দেন মই 300 টকা এটা উইড্ৰ' কৰি ল'ম। চাওঁ যদি 63 ৰুপিজৰ পৰা যদি কেনেবা মই 500 টকা কৰিব পাৰোঁ, দেন অ'কে। আৰু এই মেগা উইন ফ্ৰী হৰিণাজনী আহি কিনে দিগদাৰ দিলে, নহ'লে মোৰ মেগা উইন 500 টকা ইজিলি হৈ গ'লে। এতিয়া 62 ৰুপিজ আছে। এই 300 টকাৰ ওপৰৰখিনি মই খেলিম, তাৰ তলত 300তকৈ তলত মই গুচি নাযাওঁ কেতিয়াও। ঠিক আছে, 9 টকীয়া বেট লগাই দিব লাগিব। 59 ৰুপিজ। চলো 9 টকীয়া বেট 9 টকা মাৰি দিছোঁ। মেগা উইনটা যদি লাগি যায়, দেন 500 টকা নহ'বই, এপিক উইনটা লাগিব লাগিব, তেতিয়া মই হ'বগৈ। এপিক উইন 200 টকা পূৰা পৰি চাওক, 531 টকা হৈ গ'ল চাওক। চ' মই এতিয়া উঠাই লোৱাৰ কথা। এই 500 ওপৰত থকা পইচাকেইটা মই খেলি দিম। চাওঁ 600 টকা হৈ গৈ নেকি। সম্ভাৱনাটো নাই, বহুত কম বাৰু, তথাপিও চাওঁচোন। যদি কেনেবাকৈ মোৰ 600 টকা হৈ যায়, দেন মই 300কৈ দুটা মাৰি দিম উইড্ৰ'। মিনিমাম উইড্ৰ' আপোনালোকৰ যদি লেভেল 3 হয়, এইটো লেভেলৰ ওপৰত ডিপেণ্ড কৰে। 1 নম্বৰটো কি হ'ল, আপোনালোকে যদি 300 টকা প্ৰথম ৰিচাৰ্জ কৰে, তেন্তে আপোনালোকৰ লেভেল হ'ব 1 লেভেলত কি হ'ল, উইনিং কেছটো সিমান এটা কনভাৰ্ট নহয়। কনভাৰ্ট হ'বলৈ ইয়াত এনেই 5000 টকা এড মানি কৰিলে মানে আপোনালোকৰ লেভেল 3 হয়, আৰু তাত লেভেল 3 হোৱাৰ লগে লগে আপোনালোকৰ যিটো উইনিং কেছ, যেনেকৈ মই এতিয়া ধৰি লওক 18 টকা 300 টকা পালোঁ, তাৰে 75% মোৰ উইনিং কেছত কনভাৰ্ট হ'ব, যিটো নেকি মই উইড্ৰ' কৰিব পাৰিম। ঠিক তেনেকুৱা কথা। যিহেতু মোৰ 88 ৰুপিজটো উইনিং কেছতে আছিলে অলৰেডি, উইনিং কেছৰ পৰা মই খেলি আছোঁ। চ' মোৰ এতিয়া সম্পূৰ্ণ যিমানটো মই জিকোঁ সিমানখিনি মোৰ উইনিং কেছত কনভাৰ্টেড হৈ যাব। আৰু যদি আপোনালোকে 1 নম্বৰ লেভেলত খেলে, তেন্তে আপোনালোকৰ উইড্ৰ' কৰাত কিছু প্ৰব্লেম হয়। ঠিক আছে, চ' আপোনালোকে প্ৰথম তেনেকৈ খেলিব। যদি 300 টকা এড কৰে, 1000 টকা কৰিলে মানে আপোনালোকে 500 টকা বা 600 টকা উইড্ৰ' কৰিব পাৰিব। বাকী 400 টকাটো আকৌ আপোনালোকে এনেকৈ 1 টকা 80 পইচা বা 9 টকাকৈ মাৰি পিনে উইনিং কেছলৈ কনভাৰ্ট কৰি পিনে বাকী এইটো 400 টকাটো উইড্ৰ' কৰি ল'ব পাৰিব। ঠিক আছে, চ' মোৰ অলমষ্ট হৈ গ'ল 500 টকা, এতিয়া মই উইড্ৰ' কৰিব পাৰিম। চাওক উইনিং কেছত মোক